নমস্কাৰ আমি হাতীগড় হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰই ভোকেল ফৰ লোকেল টপিকৰ আধাৰত পথাৰ আমাৰ বজাৰ আমাৰ নীতি সৰুগত কৰি এটা প্ৰকল্প হাতত লৈছো। এই প্ৰকল্পটো হৈছে আমি ৰাতিপুৱা যি চাহ খাওঁ সেই চাহ কীটনাশক বিহীন হোৱাটো। গাঁৱৰ অঞ্চলৰ খেতি পথাৰবোৰ এনেই পৰি থাকে, সেই খেতি পথাৰত চাহৰ গছ ৰুই পেলাই তাত জৈৱিক সাৰ প্ৰয়োগ কৰি সেই গছজোপা ডাঙৰ দীঘল কৰিব লাগিব। সেই ডাঙৰ দীঘল কৰাৰ পাছত গছজোপা দুটা পাত আৰু এটা কলি এনেদৰে ছিঙি ঢেঁকীত খুন্দিব লাগিব। খুন্দাৰ পাছত সেইকেইটা এদিন ৰ'দত শুকুৱাব লাগিব। সেইখিনি এনেদৰে পেকেজিং কৰিব লাগিব। কেৱল অসমতে নহয়, ভাৰততে নহয়, বাহিৰৰ দেশতো অনলাইন মাৰ্কেটিঙৰ দ্বাৰা সেই চাহসমূহ চেল কৰিব লাগিব। এনেদৰে আমাৰ ভাৰতখন স্বাৱলম্বী হ'ব। যিহেতু প্ৰতিদিনাই ভাৰতবৰ্ষত বিদেশৰ পৰা জৈৱ চাহ আহি থাকে, সেয়েহে কল কাৰখানাসমূহৰ সমস্যাৰ সৃষ্টি হয়। সেই সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি যদি এনেদৰে প্ৰতিখন গাঁৱত 10খন ঘৰতে যদি এনেদৰে প্ৰস্তুত কৰা হয়, তেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাৱলম্বী হ'ব পাৰিব। এনেদৰে পেকেজিংটো কৰিব লাগিব।